নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ দেৰগাঁৱত হাজাৰ হাজাৰ কৃষকৰ সুবিধাৰ্থে সোণালিকা ট্ৰেক্টৰ বিপণী মুকলি নিউজ নাওৰ এক ৰিপৰ্ট দেৰগাঁৱত হাজাৰ হাজাৰ কৃষকৰ সুবিধাৰ্থে সোণালিকা ট্ৰেক্টৰৰ বিপণী মুকলি দেৰগাঁও সমজিলাৰ সদৰ দেৰগাঁও চহৰত লাহতি পেট্ৰল পাম্পৰ বিপৰীত দিশত যোৱা 19 নৱেম্বৰ তাৰিখে এখন সোণালিকা ট্ৰেক্টৰৰ বিপণী মুকলি কৰা হয় সোণালিকা ট্ৰেক্টৰ কোম্পানীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুৰব্বী পুলিন দত্তই ফিতা কাটি শুভাৰম্ভণি কৰি বিপণীৰ দুৱাৰ মুকলি কৰে উক্ত অনুষ্ঠানত উপস্থিত থাকে সোণালিকা কোম্পানীৰ বিত্তীয় মুৰব্বী মঞ্জিত পাঠক বিপণীৰ স্বত্বাধিকাৰ পৰাগ শইকীয়া আদি বিশিষ্ট ব্যক্তিসকল ট্ৰেক্টৰ বিক্ৰীৰ লগতে বিত্তীয় যোগানৰ ব্যৱস্থা উপলব্ধ হ'ব উক্ত বিপণীখনত দেৰগাঁৱৰ কৃষকসকলৰ বহুদিনীয়া অসুবিধা এটা আঁতৰাই দেৰগাঁৱত পোন প্ৰথমবাৰৰ বাবে একমাত্ৰ সোণালিকা ট্ৰেক্টৰৰ বিপণীৰ সেৱা আৰম্ভ কৰাত দেৰগাঁওবাসী কৃষকসকল তথা ৰাইজে সন্তোষ প্ৰকাশ কৰে আমাৰ সোণালিকা ট্ৰেক্টৰৰ ফালৰ পৰা আমাৰ গোলাঘাটৰ যি ডিলাৰশ্বিপ আছে পিজি মটৰ্ছ আমাৰ পিজি মটৰ্ছৰ স্বত্বাধিকাৰী মিষ্টাৰ পৰাগ শইকীয়া মোৰ লগত কাষতে থিয় হৈ আছে আমি ইয়াত আজি দেৰগাঁৱত আমাৰ যিসকল সোণালিকাৰ গ্ৰাহক আছে যিসকল কৃষক বন্ধু আমাৰ লগত জড়িত হৈ আছে তেওঁলোকক সুবিধাখিনি আগবঢ়াবৰ কাৰণে চেলছৰ পৰা আৰম্ভ কৰি বা ছাৰ্ভিচৰ গোটেইখিনি ব্যৱস্থা আমি ওচৰতে আগবঢ়াবৰ কাৰণে আজি এই দেৰগাঁৱৰ শ্ব'ৰুমটো মুকলি কৰিছোঁ আমাৰ গোলাঘাটৰ স্থানীয় ব্যৱসায়ী পৰাগ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত গতিকে আমি আশা ৰাখিছোঁ যে এই শ্ব'ৰুমটোৰ পৰা আমাৰ যিসকল দেৰগাঁও বা তাৰ ওচৰ পাজৰ যিসকল ওচৰ পাজৰ দাঁতি কাষৰীয়া অঞ্চলৰ যিসকল ৰাইজ আছে তেওঁলোক যথেষ্ট উপকৃত হ'ব মই 2015ৰ পৰাই সোণালিকা ট্ৰেক্টৰৰ লগত জড়িত আৰু আমাৰ যথেষ্ট সংখ্যক আমাৰ কৃষক আছে য'ত দেৰগাঁৱৰ পৰা আমি পাওঁ সেইটো কাৰণে আমি এই দেৰগাঁৱত তেওঁলোকৰ দাবীত আমি এটা শ্ব'ৰুম খুলিছোঁ আৰু ছাৰ্ভিচো ইয়াৰ পৰা পাব তেওঁলোকৰ সুবিধাৰ কাৰণে আমি এই শ্ব'ৰুমটো আজি অপেনিং কৰিছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ সুবিধাসমূহ আমি কামখিনি লৈ যাম তেওঁলোকৰ আৰু তেওঁলোকক অসুবিধাত পৰিবলৈ আমি সোণালিকা ট্ৰেক্টৰৰ ফালৰ পৰা কেতিয়াও আমি নিদিওঁ এই চাইনবৰ্ডখনত ফোন নাম্বাৰটো আছেই আৰু লগতে আমাৰ এই লাহতি পেট্ৰল পাম্পৰ ফ্ৰণ্টত আমি এই ডিলাৰটো খুলিছোঁ এইটো আপোনাৰ দেৰগাঁওস্থিত যিটো আমাৰ পিজি মটৰ্ছৰ স্বত্বাধিকাৰী মিষ্টাৰ পৰাগ শইকীয়া দেৱে আজি এইটো অপেনিং কৰিলে আমি যথেষ্ট সুখী হৈছোঁ আৰু শুভেচ্ছা জনাইছোঁ লগতে এই অঞ্চলৰ কৃষকসকলো যথেষ্ট উপকৃত হ'ব বুলি আমি আশাবাদী আৰু লগতে আমাৰ মাজত আমাৰ ফাইনেন্সাৰো উপলব্ধ আছে আমাৰ যেনেকৈ HDB ফাইনেন্স আছে এক্সিছ ফাইনেন্স আছে আৰু শ্ৰীৰাম ফাইনেন্স আছে আমি চলা ফাইনেন্স আছে গতিকে আমি কাষ্টমাৰসকল আমি সেৱা আগবঢ়াব পাৰিম বুলি আমাৰ সোণালিকাৰ তৰফৰ পৰা যথেষ্ট আশা আছে আজিৰ দিনটো আমি দেৰগাঁৱত আমাৰ নতুনকৈ এটা ষ্টাৰ্ট কৰিব লৈছোঁ আৰু আশা কৰোঁ চব ভালেই হ'ব আৰু ইয়াতে দেৰগাঁৱত ফাৰ্ষ্ট ডিলাৰ হৈছে ট্ৰেক্টৰৰ দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক ৰিপৰ্ট নিউজ নাও 24/7